নমস্কাৰ আৰু এই মুহূৰ্তৰ এটা খুবেই জৰুৰী খবৰ লৈ আহিছো টাইমেটৰ দৰ্শকসকলৰ বাবে যে সজাগ হওক গুৱাহাটীবাসী যদি গুৱাহাটীবাসী সজাগ নহয় তেতিয়া হলে হ'ব পাৰে লকডাউন এই মুহূৰ্তৰ ডাঙৰ খবৰটো আমি টাইমেটৰ দৰ্শকসকলৰ বাবে লৈ আহিছো যেটো গুৱাহাটীত প্ৰতিদিনে এতিয়া আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে যদি গুৱাহাটীবাসী সজাগ নহয় তেতিয়া হলে হ'ব পাৰে লকডাউন কঠোৰ হৈছে চৰকাৰ সমান্তৰালভাৱে গুৱাহাটী জিলা প্ৰশাসন এই মুহূৰ্তত কঠোৰ হৈ পৰিলক্ষিত হৈছে আমি এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰটো টাইমেটৰ দৰ্শকসকলৰ বাবে লৈ আহিছো যে গুৱাহাটীত এতিয়া প্ৰতিদিনে বৃদ্ধি পাইছে কৰোনাত আক্ৰান্তৰ সংখ্যা বিগত 7 দিনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে গতিকে সাৱধান হওক গুৱাহাটীবাসী যদি গুৱাহাটীবাসী সজাগ নহয় তেতিয়া হলে গুৱাহাটীটো হ'ব পাৰে টোটেল কন্টেইনমেন্ট অৰ্থাৎ লকডাউন হ'ব পাৰে গুৱাহাটী মহানগৰী 24 ঘণ্টাত গুৱাহাটীত কৰোনাত আক্ৰান্ত হৈছে 168 জন আক্ৰান্তৰ সংখ্যা গুৱাহাটী মহানগৰীত বিগত এটা সপ্তাহত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা বাঢ়িছে গুৱাহাটী মহানগৰীত যাৰ বাবে এতিয়া চৰকাৰ আৰু কামৰূপ জিলা প্ৰশাসন কঠোৰ হৈ পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলৰ বাবে লৈ আহিছো যে সান্ধ্য ভ্ৰমণলৈ অহা লোকৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে কামৰূপ জিলা প্ৰশাসন ডাঙৰ খবৰ এই মুহূৰ্তত বিগত 10 দিনত 1705 গৰাকী লোক আক্ৰান্ত হৈছে গুৱাহাটীত কৰোনাত গুৱাহাটী মহানগৰীত বিগত 10 দিনত 1705 গৰাকী কৰোনাত আক্ৰান্ত হৈছে আৰু গুৱাহাটীত ক্ৰমাৎ আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে 1 জুলাই কামৰূপ মহানগৰত আক্ৰান্ত হৈছিল 176 গৰাকী কিন্তু আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আমি তথ্য লৈ আহিছো 2 জুলাইত আক্ৰান্ত হৈছে 186 গৰাকী সংখ্যা যথেষ্ট বৃদ্ধি পাইছে 3 জুলাইত গুৱাহাটী মহানগৰীত আক্ৰান্ত হৈছে 168 গৰাকী কামৰূপ মেট্ৰত আক্ৰান্তৰ সংখ্যা বিগত 7 দিনৰ তথ্য এই মুহূৰ্তত আমি টাইমেটৰ দৰ্শকসকলৰ লৈ আহিছো 4 জুলাইত গুৱাহাটীত 140 গৰাকী আক্ৰান্ত হৈছে কৰোনাত 5 জুলাইত গুৱাহাটীত 197 গৰাকী আক্ৰান্ত হৈছে যথেষ্ট বৃদ্ধি পাইছিল আক্ৰান্তৰ সংখ্যা একে সময়তে 6 জুলাইত 203 গৰাকী আক্ৰান্ত হৈছে কামৰূপ মহানগৰীত কৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 6 জুলাইত 203 গৰাকী আক্ৰান্ত কৰোনাত 7 জুলাইত আক্ৰান্ত হৈছে 181 গৰাকী গুৱাহাটীত এতিয়া প্ৰতিদিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা যদি গুৱাহাটীবাসী সজাগ নহয় তেতিয়া হলে কঠোৰ হৈছে চৰকাৰ প্ৰশাসন সাৱধান হওক গুৱাহাটীবাসী সজাগ নহলে গুৱাহাটীত টোটেল কন্টেইনমেন্ট হ'ব পাৰে লকডাউন হ'ব পাৰে গুৱাহাটী মহানগৰীত জিলা প্ৰশাসন কঠোৰ হৈছে সমান্তৰালভাৱে চৰকাৰ কঠোৰ হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আহিছে স্বাস্থ্য মন্ত্ৰীৰ পৰা সেয়া আমি কিছু সময়ৰ পাছতে আপোনালোকক শুনাম কিন্তু বিগত 7 দিনত আক্ৰান্তৰ সংখ্যা গুৱাহাটীত বৃদ্ধি পাইছে আমি তথ্য লৈ আহিছো প্ৰতিদিনে বৃদ্ধি পাইছে 10 দিনত 1705 গৰাকী আক্ৰান্ত হৈছে গুৱাহাটীত যাৰ বাবে এতিয়া সান্ধ্য ভ্ৰমণ কৰিব আপুনি গুৱাহাটীত নোৱাৰে অৰ্থাৎ সন্ধিয়া আপুনি খোজ কাঢ়িবলৈ ওলাই আহিব নোৱাৰে কঠোৰ হৈছে জিলা প্ৰশাসন আজি আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে গুৱাহাটী মহানগৰীত আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে বিগত 10 দিনত 1705 গৰাকী আক্ৰান্ত হৈছে আমি 7 দিনৰ তথ্য ইতিমধ্যে জনাইছো 1 জুলাইৰ পৰা 8 জুলাই পৰ্যন্ত আমি তথ্য লৈ আহিছো টাইমেটৰ দৰ্শকসকললৈ যে গুৱাহাটীত আক্ৰান্তৰ সংখ্যা এতিয়া প্ৰতিদিনে বৃদ্ধি পাইছে 1 জুলাইত 176 গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে আক্ৰান্তৰ সংখ্যা কিন্তু 6 জুলাইলৈ যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল আৰু এই মুহূৰ্তত আমি আজিৰ দিনটো তথ্য এই মুহূৰ্তত আমি টাইমেটৰ দৰ্শকসকলক জনাব বিচাৰিছো আজিৰ দিনটোত কিমানজন আক্ৰান্ত হৈছে শেহতীয়া তথ্য আমি লৈ আহিছো যে গুৱাহাটীত আক্ৰান্ত সংখ্যা কিছু পৰিমাণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে সমগ্ৰ অসমতে আক্ৰান্ত সংখ্যা কৰোনাত পুনৰ বৃদ্ধি পাইছে আৰু বিগত 24 ঘণ্টাত সমগ্ৰ ৰাজ্যত আক্ৰান্তৰ হাৰ পজিটিভিটি ৰেট হৈছে 2.48% 1% লৈ আহিছিল 2% তললৈ আহিছিল আক্ৰান্তৰ সংখ্যা কিন্তু এতিয়া ক্ৰমাৎ বৃদ্ধি পাইছে 2.48% আৰু 2644 জন আক্ৰান্ত হৈছে 24 ঘণ্টাত গতিকে ৰাজ্যবাসীৰ বাবে খবৰ গুৰুত্বপূৰ্ণ কেবাখনো জিলাতো আক্ৰান্তৰ সংখ্যা কিন্তু বৃদ্ধি পাইছে খবৰ অত্যন্ত গুৰুত্বপূৰ্ণ আমি সেই খবৰ ইতিমধ্যে জনাইছো আৰু শেহতীয়াকৈ আজিৰ লখিমপুৰ প্ৰথম স্থানত আছে আজিৰ দিনটো লখিমপুৰ প্ৰথম স্থানত আছে লখিমপুৰত 285 জন আক্ৰান্ত হৈছে যথেষ্ট বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা গোলাঘাটত কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে 300ৰ ওপৰত আছিল আজিৰ দিনটোত গোলাঘাটত 280 শোণিতপুৰত 173 আৰু কামৰূপ মেট্ৰত 168 অৰ্থাৎ গুৱাহাটী মহানগৰীত ক্ৰমাৎ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 4খন জিলা লখিমপুৰ গোলাঘাট শোণিতপুৰ কামৰূপ মেট্ৰ 4খন জিলাত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক আজিৰ দিনটোত গতিকে 4খন জিলা এনএছএমৰ প্ৰতিবেদনত বা ৰিপৰ্টৰ প্ৰথমতে দিয়া হৈছে বিশেষকৈ লখিমপুৰ প্ৰথমত আছে আজিৰ দিনটোত 285 গৰাকী দিনত আক্ৰান্ত হৈছে টোটেল কন্টেইনমেন্ট দি থোৱা আছে লখিমপুৰত
তথাপিতো আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে লখিমপুৰত গোলাঘাটত 280 শোণিতপুৰত 173 কামৰূপ মেট্ৰত 168 আক্ৰান্তৰ সংখ্যা কিছু বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আমি ইতিমধ্যে তথ্য জনাইছো যে আৰু আজিৰ দিনটোতে 2644 গৰাকী আক্ৰান্ত হৈছে কৰোনাত এনএছএমৰ প্ৰতিবেদনত আৰু কেতবোৰ তথ্য দিয়া হৈছে আমি এয়া আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো বিগত আজিৰ দিনটো সম্পূৰ্ণ ডাটা আমি এই মুহূৰ্তত দেখুৱাব বিচাৰিছো কোন জিলাত কিমান আক্ৰান্ত হৈছে সেই তথ্য ইতিমধ্যে আহিছে যে কোন জিলাত কিমানজন আক্ৰান্ত হৈছে আৰু সৰ্বাধিক আক্ৰান্ত হৈছে আজিৰ দিনটো লখিমপুৰত 285 গৰাকী লখিমপুৰত আক্ৰান্ত হৈছে আজিৰ দিনটোত সৰ্বাধিক লখিমপুৰত আক্ৰান্ত হৈছে কামৰূপ মেট্ৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে গোলাঘাটত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আমি তথ্য এই মুহূৰ্তত টাইম এটৰ দৰ্শকসকলক জনাইছো 168 168 গৰাকী গুৱাহাটীত আক্ৰান্ত হৈছে অৰ্থাৎ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু এই মুহূৰ্তত আমি বিগত 10 দিনৰ ডাটাটো আপোনালোকক দেখাব বিচাৰিছো অতি উদ্বেগজনক বিগত 10 দিনৰ তথ্য অতি উদ্বেগজনক এই মুহূৰ্তত আমি সেয়া জনাব বিচাৰিছো বিগত 10 দিনত কিমানজন আক্ৰান্ত হৈছে সেই তথ্য আমি এই মুহূৰ্তত জনাব বিচাৰিছো বিগত 10 দিনৰ এইটো ডাটা বিগত 10 দিনত কামৰূপ মেট্ৰত 1705 গৰাকী আক্ৰান্ত হৈছে কৰোনাত অৰ্থাৎ কামৰূপ মেট্ৰত আক্ৰান্তৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে শোণিতপুৰৰ তথ্য আমি দিছো 1725 গৰাকী 10 দিনত আৰু সৰ্বাধিক গোলাঘাটত 2848 গৰাকী আক্ৰান্ত হৈছে কৰোনা অৰ্থাৎ আক্ৰান্তৰ সংখ্যা কেইবাখনো জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে ইয়াৰ ৰেট দিয়া আছে এনেদৰে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু 1705 গৰাকী 1705 গৰাকী কামৰূপ মেট্ৰত বিগত 10 দিনত আক্ৰান্ত হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ এটা মন্তব্য আছে গুৱাহাটী মহানগৰী সন্দৰ্ভত কেশৱ মহন্তই কেইবাটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে আমি মন্তব্য শুনাই ল'ব বিচাৰিছো স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে এটা খুবেই অত্যন্ত গুৰুত্বপূৰ্ণ মন্তব্য গুৱাহাটীবাসীৰ বাবে আগবঢ়াইছে এই মন্তব্য শুনাই ল'ব বিচাৰিছো এই মুহূৰ্তত এটা কথা আমাৰ আহ্বান আছে সেইটো হৈছে কামৰূপ মেট্ৰৰ জিলাৰ সকলো বাসিন্দালে আমি আহ্বান জনাওঁ যে কামৰূপ মেট্ৰত ক্ৰমান্বয়ে যি হ্ৰাস পাইছিল প্ৰশাসনৰ জিলা প্ৰশাসন পুলিচ প্ৰশাসন স্বাস্থ্য বিভাগৰ আৰু চেষ্টা আৰু ৰাইজৰ সহযোগত কিন্তু এতিয়া ক্ৰমান্বয়ে ইয়াৰ ব্যতিক্ৰম দেখা গৈছে গতিকে কামৰূপ মেট্ৰ এইখন আমাৰ কেপিটেল অসমৰ এটা খুব প্ৰয়োজনীয় ঠাই সকলোৰে বাবে প্ৰয়োজনীয় ঠাই গতিকে ইয়াত আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে যথেষ্ট ভাৱে ইয়াত নিজকে নিয়ন্ত্ৰণ কৰক আমি পুনৰ যাতে কামৰূপ মেট্ৰক আকৌ কঠোৰভাৱে নীতি নিয়মৰ মাজলৈ আনিব লগা নহয় আৰু কামৰূপ মেট্ৰক আমি তেনেধৰণে আনিব লগা হ'লে ৰাজ্যখনৰ বহুত সকলো লোকৰে কিছু অসুবিধাৰ সন্মুখীন হয় গতিকে কামৰূপ মেট্ৰৰ বাসিন্দাসকলক আমি এইটো আজি বিশেষভাৱে অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে আমাৰ বাকি যিখিনি বিধি ব্যৱস্থা সকলো বিধি ব্যৱস্থা একেই আছে ইণ্টাৰ ডিষ্ট্ৰিক্ট কমিউনিকেশ্যন বন্ধই থাকিব আন্তঃ জিলা যিটো যোগাযোগ সেইটো আগৰ ধৰণে বন্ধ থাকিব স্কুল কলেজ এইসকল স্কুল কলেজ বন্ধ থাকিব আৰু চাকৰিয়ালৰ ক্ষেত্ৰতো আমি গৰ্ভৱতী মহিলা 5 বছৰৰ তলত সন্তান থকা ঘৰৰ মহিলা তেখেতসকলক আমি ঘৰৰ প্ৰায় কাম কৰিবৰ বাবে আমাৰ আহ্বান আছে অনুমতি আছে ইয়াৰ ভিতৰতে এটা কথা আমাৰ আহ্বান আছে কেশৱ মহন্তৰ মন্তব্য শুনালো গুৱাহাটীত প্ৰতিদিনে এতিয়া আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে গুৱাহাটীবাসী সজাগ হওক সাৱধান হওক অন্যথা গুৱাহাটী মহানগৰীত হ'ব পাৰে টোটেল কণ্টেইনমেণ্ট লকডাউন হ'ব পাৰে গুৱাহাটী মহানগৰীত কঠোৰ হৈছে এতিয়া জিলা প্ৰশাসন সজাগ নহ'লে গুৱাহাটীটো টোটেল কণ্টেইনমেণ্ট হ'ব পাৰে বিগত 10 দিনত 1705 গৰাকী আক্ৰান্ত হৈছে কৰোনাত 24 ঘণ্টাত 168 জন গুৱাহাটী মহানগৰীত কৰোনাত আক্ৰান্ত হৈছে আক্ৰান্তৰ সংখ্যা বিগত এটা সপ্তাহত গুৱাহাটীত বৃদ্ধি পাইছে প্ৰতিদিনেই আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে গুৱাহাটীত এটা সপ্তাহৰ তথ্য আমি এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলৰ বাবে লৈ আহিছো যে কঠোৰ হৈছে কামৰূপ জিলা প্ৰশাসন এতিয়া গুৱাহাটীত সান্ধ্য ভ্ৰমণলৈ অহা লোকৰ বিৰুদ্ধেও কঠোৰ হৈছে কামৰূপ জিলা প্ৰশাসন অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আজি অধিক কঠোৰ হৈছে কামৰূপ জিলা প্ৰশাসন যেটো বিগত 10 দিনত 1700 ঘৰ অতিক্ৰম কৰিছে গুৱাহাটীত আক্ৰান্তৰ সংখ্যাই গতিকে সজাগ সাৱধান হওক গুৱাহাটী মহানগৰত থকা
সাধাৰণ জনতা অন্যথা গুৱাহাটীত কঠোৰ স্থিতি গ্ৰহণ কৰা হ'ব পাৰে 7 দিনৰ তথ্য জনাব বিচাৰিছো 1 জুলাইত আক্ৰান্ত হৈছিল কামৰূপ মহানগৰীত 176 গৰাকী 176 গৰাকী 1 জুলাইত আক্ৰান্ত হৈছিল 2 জুলাইত এই সংখ্যা বৃদ্ধি পাইছিল 186 গৰাকীলৈ বৃদ্ধি পাইছিল 2 জুলাইত আক্ৰান্ত সংখ্যা 3 জুলাইত কিছু হ্ৰাস পাইছিল 168 গৰাকীলৈ কিন্তু 4 জুলাইত পুনৰ আক্ৰান্তৰ সংখ্যা গুৱাহাটীত বৃদ্ধি পাইছে 4 জুলাই দিনটোত আক্ৰান্তৰ সংখ্যা 140 গৰাকী কিছু হ্ৰাস পাইছিল কিন্তু 5 আৰু 6 জুলাইত কিছু বৃদ্ধি পাইছিল 5 জুলাইত 197 গৰাকী যথেষ্ট বৃদ্ধি পাইছিল আৰু 6 জুলাইত এটা যেন ৰেকৰ্ড কৰিছিল গুৱাহাটীত কাৰণ 203 গৰাকীলৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছিল দীৰ্ঘদিনৰ মূৰত 6 জুলাইত যথেষ্ট বৃদ্ধি পাইছিল আৰু 7 জুলাই দিনটোতে 181 গৰাকী আক্ৰান্ত হৈছে কৰোনাত অৰ্থাৎ এটা সপ্তাহত কৰোনাত আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে গুৱাহাটীত যাৰ বাবে এতিয়া কঠোৰ হৈছে জিলা প্ৰশাসন সান্ধ্য ভ্ৰমণলৈ ওলাই অহা লোকৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে জিলা উপায়ুক্তৰ মন্তব্য আছে আমাৰ হাতত কামৰূপ জিলা উপায়ুক্তই কি কৈছিল আজিৰ দিনটোত সেই মন্তব্য আগবঢ়াইছো যোৱাকালি আমাৰ যেটো সন্ধিয়া যেটো আমাৰ স্বাস্থ্য মন্ত্ৰী মহোদয়ে আমাৰ মিটিং লৈছিলে পৰ্যালোচনা ৰিভিউ কৰিছিলে তাতে এই কথাখিনি উত্থাপন হৈছে মানে সেই মৰ্নিং ৱাক বা ইভিনিং ৱাকৰ নামত বা এক্সাৰসাইজ বা ফিটনেছৰ নামত সিহঁতে জাকে জাকে ওলাই গৈছে আৰু সময়মতে তেওঁলোকে কাৰফিউ যিখিনি সময় বান্ধি দিছে সেইখিনি নামানা হোৱা লক্ষ্য কৰিছোঁ গতিকে এই কথাখিনি যোৱাকালি আমি খুব গুৰুত্ব সহকাৰে লৈছোঁ আৰু উই উইল বি ভেৰি ষ্ট্ৰিক্ট ফ্ৰম টুডে অনৱাৰ্ডছ আজিৰ পৰা আমি আৰু অধিক কঠোৰ হ'বলৈ আমি এটা সংকল্প লৈছোঁ আৰু ৰাইজকো এইটো অনুৰোধ জনাইছোঁ যে আপোনালোকে আমাক বেয়া নাপাব আমি যদি কঠোৰ হওঁ আমাৰ ফালৰ পৰা আমাৰ টাস্ক ফ'ৰ্চ যিটো গঠন কৰা হৈছে আমাৰ মেজিষ্ট্ৰেট থাকিব পুলিচৰ টীম মানুহ থাকিব GMC গুৱাহাটী মিউনিচিপেল কৰ্পৰেশ্যনৰ মানে কৰ্তৃপক্ষ থাকিব গতিকে এই তিনিটা চাৰিটা ডিপাৰ্টমেণ্ট মিলি পেলাই আমি জেগাই জেগাই আমি যাম ইট উইল বি ছাৰপ্ৰাইজ ইনস্পেকশ্যনৰ দৰে হ'ব আৰু য'ত আমি কোনোবাই যদি ভাইলেশ্যন কৰা দেখা পাওঁ আমি ডেফিনেটলি তেওঁলোকৰ এগেইনষ্ট একশ্যন ল'ম মই ৰাইজক আহ্বান কৰিব বিচাৰিছোঁ এটা অনুৰোধ জনাব বিচাৰিছোঁ আমাৰ যিখিনি কোভিড প্ৰট'কল আছে SOP আছে কাৰফিউ নিয়ম আছে সেইখিনি যাতে কোনো ভংগ নকৰে কাৰণ আমি আজিৰ পৰা এটা সিদ্ধান্ত লৈছোঁ আমাৰ টাস্ক ফ'ৰ্চ ইতিমধ্যে আমাৰ ফিল্ডত নামি গৈছে আৰু আজি যিহেতু 5টা বজাৰ পৰা যিহেতু কাৰফিউ লগা মানে টাইম আছে আমি কিন্তু কাৰফিউ যিখিনি নিয়ম আছে সেইখিনি কিন্তু আমি খুব ষ্ট্ৰিক্টলি আমি বলবৎ কৰিব এনফৰ্চ কৰিব চেষ্টা কৰিম